সকলোকে স্বাগতম চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি মই তোমালোকৰ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য এই লেচনটোৰ ওপৰত আলোচনা কৰিম, যিসমূহ কমন হয় কুৱেশ্যন। আগত 4টা লেচন হিষ্ট্ৰী পাৰ্টৰ আপলোড হৈ গ'ল চেনেলৰ প্লেলিষ্টত, তোমালোকে পাবা নহ'বা মই ভিডিঅ' ডেছক্ৰিপশ্যনটো লিংকটো দি দিম। তোমালোকে ভিডিঅ' ডেছক্ৰিপশ্যনৰ লিংকত গৈ ভিডিঅ'সমূহ চাব পাৰিবা আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা, সকলোৰে যাতে সুবিধা হয়। এই লেচনৰ পৰা তোমালোকৰ 1 নম্বৰ থাকিব 4টা কুৱেশ্যন আৰু 3 নম্বৰ থাকিব এটা কুৱেশ্যন। ফাৰ্ষ্ট MCQ বেষ্ট 1 মাৰ্কৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে কমন, ঋগ্বেদৰ আনুমানিক ৰচনা কালটো কি? আৰু ইয়াৰ এনচাৰটো হৈছে ঋগ্বেদৰ আনুমানিক ৰচনা কালটো হৈছে খ্ৰীষ্টপূৰ্ব 1500 চন আৰু খ্ৰীষ্টপূৰ্ব 1000 চন পৰ্যন্ত। নেক্সট কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট, সিন্ধু সভ্যতাৰ পূব সীমা গাঙ্গেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল? অৰ্থাৎ সীমা গাঙ্গেয় উপত্যকাৰ কোন কোন অঞ্চললৈকে বিস্তৃত আছিলে এইটো হিন্দু সভ্যতাটো পূব সীমা দেই। আৰু ইয়াৰ এনচাৰটো হৈছে হিন্দু সভ্যতাৰ পূব সীমা গাঙ্গেয় উপত্যকাৰ মিৰাট পৰ্যন্তলৈকে বিস্তৃত আছিল। নেক্সট কুৱেশ্যন দিয়া আছে, হিন্দু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল? আৰু ইয়াৰ এনচাৰটো হৈছে 4000 চনত। তোমালোকে এনচাৰটো কৰোঁতে প্ৰায়টো আগত লিখি দিবা। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা সত্যমেৱ জয়তে এই বাক্যশাৰীটো মূলতঃ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? আৰু ইয়াৰ এনচাৰটো হৈছে মুণ্ডক উপনিষদ এই গ্ৰন্থখনৰ পৰা। নেক্সট কুৱেশ্যন দিয়া আছে, প্ৰাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি আছিল? আৰু ইয়াৰ এনচাৰটো হৈছে অৰ্থশাস্ত্ৰ আৰু ৰচনা কৰিছিল কৌটিল্যই। তোমালোকৰ অৰ্থশাস্ত্ৰ কাৰ ৰচনা বুলিও আহি যাব পাৰে, চ' ভালদৰে চাই দিবা। নেক্সট কুৱেশ্যন, ভৰতমুনি নাট্যশাস্ত্ৰ কেতিয়া ৰচিত হৈছিল? আৰু ইয়াৰ এনচাৰটো হৈছে ভৰতমুনি নাট্যশাস্ত্ৰ খ্ৰীষ্টপূৰ্ব 200 চনৰ পৰা 2য় শতিকালৈকে ৰচিত হৈছিল। নেক্সট এটা মষ্ট ইম্পৰ্টেণ্ট MCQ টাইপত আহি যাব পাৰে, নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ কি জীৱৰ নামত উৎসৰ্গিত? আৰু ইয়াৰ এনচাৰটো হৈছে নাগালেণ্ডৰ হৰ্ণবিল উৎসৱৰ ধনেশ পক্ষীৰ নামত উৎসৰ্গিত। নেক্সট কুৱেশ্যন, সবস্কুট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ? আৰু ইয়াৰ এনচাৰটো হৈছে সবস্কুট মিজোৰাম ৰাজ্যৰ পৰম্পৰাগত এটা উৎসৱ। নেক্সট কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট হয়, প্ৰায় আহি থকা দেখা যায়, চ' ভালদৰে এই কুৱেশ্যনটো চাই ৰাখিব। মিজো শব্দৰ অৰ্থ কি? আৰু ইয়াৰ এনচাৰটো হৈছে মিজো শব্দৰ অৰ্থ হৈছে পাহাৰৰ বাসিন্দা। নেক্সট কুৱেশ্যন দিয়া আছে, অসমৰ প্ৰাচীন নামটো কি আছিল? আৰু ইয়াৰ এনচাৰটো হ'ব প্ৰাগজ্যোতিষপুৰ, নতুবা কামৰূপ বুলিও তোমালোকে লিখিবা, এটাও ভুল নহয়। বিশেষকৈ প্ৰাগজ্যোতিষপুৰ বুলি তোমালোকে লিখিবা, দেন কটা কোনো চান্স নাথাকে। নেক্সট কুৱেশ্যন, কি বড়োমূলীয় শব্দৰ পৰা অসম নামটো উৎপত্তি হোৱা বুলি অনুমান কৰা হয়? আৰু ইয়াৰ এনচাৰটো হৈছে হাচুম বড়োমূলীয় শব্দৰ পৰা অসম নামটো উৎপত্তি হোৱা বুলি অনুমান কৰা হয়। নেক্সট কুৱেশ্যন দিয়া আছে, চৰ্যাপদ মানে কি? আৰু ইয়াৰ এনচাৰটো হৈছে চৰ্যাপদ মানে হ'ল কেইটামান সচজ্জানপন্থীৰ গীত। নেক্সট কুৱেশ্যন, চৰ্যাপদ কেতিয়া ৰচিত হৈছিল? আৰু ইয়াৰ এনচাৰটো হৈছে চৰ্যাপদ খ্ৰীষ্টীয় 10ম শতিকাৰ পৰা 14শ শতিকাৰ সময়ছোৱাত ৰচনা কৰা হৈছিল। মষ্ট ইম্পৰ্টেণ্ট হয়তো তোমালোকে ভালদৰে চাই ৰাখিবা। নেক্সট কুৱেশ্যনটো দিয়া আছে, উত্তৰ পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত? আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সেইটো মেঘালয় ৰাজ্য। গোটেই ভাৰতত যি পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থা আছে তাৰ বিপৰীতটো মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা কেৱল মেঘালয়তে আছে, খাচীসকলৰ মাজত। নেক্সট কুৱেশ্যন, মণিপুৰী নৃত্যক কি মূল বিষয়বস্তু কালম কৰি গঢ় লৈ উঠিছে? আৰু ইয়াৰ এনচাৰটো হৈছে মণিপুৰী নৃত্য চৈতন্য মহাপ্ৰভুৰ শৈশৱ কৃষ্ণলীলা আদিক মূল বিষয়বস্তু আলম কৰি গঢ় লৈ উঠিছে। নেক্সট কুৱেশ্যন দিয়া আছে, আজান পীৰ কোন? আৰু ইয়াৰ এনচাৰটো হৈছে আজান পীৰ ইছলাম ধৰ্মীয় সংগীত জিকিৰ আৰু জাৰিৰ ৰচক আছিল, আৰু তেওঁৰ অন্য এটা নামটো হৈছে শ্বাহ মিলন। নেক্সট কুৱেশ্যন, দ পৰ্বতীয়া শিলৰ তোৰণখন কেতিয়া নিৰ্মাণ কৰা হৈছিল? মষ্ট ইম্পৰ্টেণ্ট হয়, আৰু ইয়াৰ এনচাৰটো হৈছে খ্ৰীষ্টীয় 6শ শতিকাত। নেক্সট কুৱেশ্যন, মাধৱ কন্দলীয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল? আৰু ইয়াৰ এনচাৰটো হৈছে মাধৱ কন্দলীয়ে বৰাহী ৰজা মহামণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ডৰ ৰামায়ণখন অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট, অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল? আৰু ইয়াৰ এনচাৰটো হৈছে শংকৰদেৱে। আৰু যদি অনলি গদ্য সাহিত্য হয় দেন ভট্টদেৱ। নেক্সট কুৱেশ্যন, জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল? জিকিৰ আৰু জাৰিৰ ৰচক হৈছে আজান পীৰ, অৰ্থাৎ শ্বাহ মিলন অৰিজিনেল নাম। নেক্সট কুৱেশ্যন দিয়া আছে, অসমৰ প্ৰথম বাৰ্তা আলোচনীখনৰ নাম কি আছিল? আৰু সকলোৱে জানে নামটো হৈছে অৰুণোদয়।
নেক্সট কুৱেশ্যন উত্তৰ পূৰ্বাঞ্চলৰ অষ্টিক নগোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতিটো কি আৰু এই এনচাৰটো আছে মেঘালয় খাচীসকল নেক্সট কুৱেশ্যন দিয়া আছে খ্ৰীষ্টীয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা আৰু ইয়াৰ এনচাৰটো হৈছে গ্ৰীকসকল আৰু আৰ্যসকল নেক্সট কুৱেশ্যন আস্তিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা 1 নম্বৰ ধান খেতি আৰু 2 নম্বৰ কুঁহিয়াৰ পৰা গুড় প্ৰস্তুত কৰা 2 নম্বৰ কাৰণে আহি যাব পাৰে আৰু যেহেতু এইটো লেচনৰ পৰা 4 মাৰ্কছৰ এটা আহিব 3 মাৰ্কছৰ এটা আহিব চ' ইয়াৰ লগত আৰু এটা জইন হৈ থাকিব পাৰে নেক্সট কুৱেশ্যন দিয়া আছে হস্তি বিদ্যানম গণগণৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা মষ্ট ইম্পৰ্টেণ্ট ভালদৰে চাই ৰাখিবা আৰু ইয়াৰ এনচাৰটো হৈছে দিলবাৰ দুচাই নেক্সট ওজাপালি দুটা ভাগৰ নাম লিখা 1 নম্বৰ কাৰণে আহিব পাৰে তাত দি দিব পাৰে তোমালোকৰ অপশ্যন বোৰ কেইটা তাৰ মাজত তোমালোকে সিলেক্ট কৰিব লাগিব ফাৰ্ষ্ট হৈছে ব্যাস ওজাপালি ফুকননী ওজাপালি নেক্সট কুৱেশ্যন প্ৰাচীন ভাৰতবৰ্ষৰ দুগৰাকী দাৰ্শনিকৰ নাম লিখা ফাৰ্ষ্টটো হৈছে ৰামানুজ নেক্সট হৈছে পতঞ্জলি নেক্সট কুৱেশ্যন আহোম ৰাজত্বকালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা most important ফাৰ্ষ্টখন হৈছে দেওদাই বুৰঞ্জী আৰু নেক্সট কছাৰী বুৰঞ্জী এই লেচনৰ পৰা 1 মাৰ্কছৰ এমচিকিউ হৈ গৈছে নেক্সট 3 মাৰ্কছৰ কাৰণে আহিব পৰা কমন কুৱেশ্যনসমূহ দিব চেষ্টা কৰিছোঁ ফাৰ্ষ্টটো হৈছে ভাৰতীয় সংস্কৃতিক অনৈক্যৰ মাজত ঐক্য সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা পইণ্ট আছে লিখিবা ছেকেণ্ড কুৱেশ্যনটো আছে প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শনসমূহক ঘাইকৈ কি ভাগত ভাগ কৰা হৈছে নেক্সট কুৱেশ্যন ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য নাম উল্লেখ কৰা এমচিকিউ বেষ্ট আহিব পাৰে ইউনেস্কো সম্পূৰ্ণ ৰূপটো অপশ্যন দি দিব তাৰ পৰা চিলেক্ট কৰিব লাগিব নেক্সট ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা নেক্সট কুৱেশ্যন ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ আলোচনা কৰা নেক্সট কুৱেশ্যন দিয়া আছে ভাৰতীয় চিত্ৰকলাৰ বিষয়ে চমুকৈ লিখা এইটো 2017 চনত আহি গৈছে মেবি চ' ভালদৰে এইটো চাই ৰাখিবা নেক্সট কুৱেশ্যন দিয়া আছে লাষ্ট অসমৰ ৰাজ্য সকলোৰে সমন্বিত অৱদানেৰে এটা সংমিশ্ৰিত সংস্কৃতি উৎপত্তি হৈছে এই প্ৰসংগটো চমুকৈ আলোচনা কৰে এইটো আছিলে আজিৰ ভিডিঅ'টো হিষ্ট্ৰী পাৰ্টটো শেষ হৈছে নেক্সট আমি আলোচনা কৰিম জিঅ'গ্ৰাফী চ' যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দেন চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অল কৰি ৰাখিবা আৰু বন্ধুবৰ্গৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে সকলোৰে সুবিধা হয় থেংক ইউ লাভ ইউ